মই ষ্টেচনত ভৰা মাৰিবলৈ আহিছোঁ। দেখি মানুহ এটা বিলাক কাৰোবাক মাৰিলে বোলে। কি লৈ মাৰিলে নাজানো, খালি আহি অকল তেজখিনিয়ে দেখিছোঁ। বেলেগ একো দেখা নাই। চিনি নাপাওঁ আমি বেটেৰী জ্বলোৱা কেনেকৈ চিনি পাম? কাম কৰি বুলি পুলিচখিনিৰ আগত কৈছে আৰু শিৱসাগৰ পুলিচৰ আগত। সেয়াই মানে মই চাৰিআলি আহিছিলোঁ। চাৰিআলিত চাইকেলখন মানুহজনে বিচাৰি এই যিজন মানুহ আহিছিলে কাম বিচাৰি এই কামৰ কাৰণে মই বোলো ঠিক আছে, মই আজি ইয়াতে কাম কৰিম ৰংঘৰ চাৰিআলিত বোলে যাম বোলো। মানুহজনে ক'লে মই চাইকেলত যাওঁ বুলি ক'লোঁ। মানুহজনে মালিকজনে বোলে চাইকেলখন নালাগে, তোমাৰ এই মানুহজন যাব লগতে, বোলে তুমি চাইকেলৰ মোৰ মটৰচাইকেলতে যাম ব'লা সেই ক'লে। মটৰচাইকেলত যাম বুলি ক'লে। কি ক'লে বোলে তই বোলে গাড়ীত যাম বোলে, চাইকেলখন মই লৈ যাম। চাইকেলখন মই লৈ যাম বুলি ক'লে সেই তাৰ মই পালোঁগৈ অফিচত। অকণমান যাৰ ওচৰত মই এইটো অফিচৰ কাম আছিল, তেখেত অফিচত কৰে ৰংঘৰ চাৰিআলি। অফিচত কৰাৰ কাৰণে বোলে মই চিনি পাওঁ বাদে আহিব বোলে, তই অফিচতে অকণমান জাল চাব আহিব মাৰি পিনি গ'লোঁ অফিচত। যাবি তেখেতবিলাক আকৌ ঘৰলৈ গ'ল, কাম এটা আছিলে কৰিলোঁ। কোৱাৰ পিছত আকৌ ই গৈ পিনি মানুহজনে মানে এই মানুহটোক ফোন কৰিলে মানুহজন পোৱাহি নাই 10:30 11 তাৰপিছত চাইকেলখন বোলো দাদা চাইকেলখন পোৱাহি নাই, মোৰ চাইকেলখন কি হ'ল? মই চিনি পাওঁ, তুমি চিন্তা নকৰিবা বোলে, মানুহটো ভালকৈ চিনি পাওঁ। মই চাৰিআলিতে চিনি পাওঁ, ইভাগে চিন্তা পাওঁ মানুহ কি কথা, আপুনি মোক চাইকেল উলিয়াই দিব। ঠিক আছে, তুমি চিন্তা নাপাওঁ বোলো, আপুনি মই ৰুমচোন সেইটো মানুহটো চিনিয়ে নাপাওঁ, অকল চাৰিআলিতে দেখিছোঁ কেতিয়াবা মানুহটো কেতিয়াবা আছে মই। তাৰপৰা মোৰ চাইকেলখন আনি কিনে গোটেইখন মই কাম ছুটি হৈ আহিছোঁ, বিচাৰিছোঁ 4টা বজাত। মই দাদাজনক কৈছোঁ মোৰ চাইকেলখন নাই, মোৰ চাইকেলখনটো চুৰ হয়, মোৰ ঘৰ দূৰ, মই কেনেকৈ যাম? আজি চাৰিআলি আহিছিলোঁ, আকৌ মই কি কৰিম কি নকৰিম? মোৰ এতিয়া দাদাই কৈছে বোলে তই চিন্তা নকৰিবি, মই মানুহজনক চিনি পাওঁ, য'ত ত'ত চাৰিআলিতে ঘূৰিম। গোটেই চাৰিআলিত তেওঁৰ লগৰ কেইজনমানক সুধিলোঁ, সুধোঁতে ক'লে বোলে চাইকেলখন ক'ত গ'ল, কি হ'ল বোলে? বোলে লাচিত নগৰত আছিলে, তাৰপৰা পলালে, খেদা খালে। আকৌ দিশত দৰিকা পৰা আছিলে, তাৰপৰা খেদা মাৰিলে কোনোবাই। আকৌ বোলে লাচিত নগৰ পিছফালে আছিলে, তাৰ হেৰিকটা তিনিআলি আছে, তাতো মাৰিলে। বোলে থাকে ক'ত বোলে? তাত লগত কানিয়া বোলে মানুহজন আছে, সেইজনে বোলে আমাৰ ইয়াৰ পৰা গ'ল মদ খাই পেলাই তাৰ য'ত ত'ত থাকে বোলে, মাইকীৰ লগত ষ্টেচন কৰি থাকে, য'ত ত'ত ফুটপাথ আছে তাতে কৰি থাকে। তাৰপিছত গৈ নম্বৰ আহি পেলাই বোলে মই চিনি পাওঁ, য'ত ত'ত থাকে গোটেই ষ্টেচন গোটেই টাউনখন ঘূৰিলোঁ 4টা বজাত, ছুটি হ'ল 4টা বজাত। 4:30 বজাত গোটেই টাউনখন ঘূৰাৰ পিছত এই লগত যিজনে থাকে সেইজনে বোলে তোৰ নম্বৰবোৰ দি থৈ যায়, সি ক'ত ক'ত থাকে বোলে, মাইকী সি য'ত ত'ত কৰি থাকে চুটি কৰি বোলে। আগতো এখন চাইকেল চুৰ কৰিছিল, পইচা 500 টকীয়া নোট দুটা লৈ আছে বোলে। তাৰপিছত এই মদৰ দোকানবিলাকত ঘূৰিলোঁ, মদৰ দোকানখন বোলে কৈছে এতিয়া চাইকেলখন নিছিলে দেখিছিলোঁ বোলে, আকৌ অলপ দেৰি পিছত বোলে মোক বোলে লগৰ ল'ৰা এটা বোলে চাইকেলখন দিছিলে বোলে, মানুহজনে বোলে চাইকেলখন বোলে নাই বোলে কোনোবাই চুৰ কৰি দিলে, সি কৈ থৈ আহিব মদৰ দোকান। তাৰপাছত তুমি কেনেকৈ পালা? মানুহটো কি কথা? তাৰপাছত আহি পেলাই বোলে ৰদ ডাল বোলে সেইবিলাক কিবা বিকিবলৈ নিছে বুলি ক'লে, সেই মদত মানে মানুহটোক কেনেকৈ পালা? মানুহটো আহি পিনি মানে এই কানিয়া নে কি বুলি কয় লগত থাকে আগতে শনিবাৰ মন্দিৰ, বোলে সি কৈ এইটো বোলে শুই আছে। তাতে মোৰ ধৈৰ্য নাইকিয়া গোটেইখন ভাগৰ চাগৰ লাগিছে, মই এতিয়া যাম দেই কাৰণে মোৰ সেইটো চিন্তা হ'ল। কিন্তু বৰ ধৈৰ্যতহে মানে মোক তাতে খং দিলে, মানুহটোৱে কাম কৰা তাৰপিছত আপোনাৰ কাম চাম কৰি থাকোঁ না তাত মালিকে মুখকেইটা নমাই গ'ল, সি বিচাৰি দিছে টাউনত বুজি নাপালে, এতিয়া খঙতহে মানে হেৰি হ'ল, ধৈৰ্য মানে তেতিয়াহে গম পাইছোঁ।